সন্তান জাগা জাগা ভক্তিবান জাগা মাতৃপ্রাণ জাগা ভক্তিবান জাগা মাতৃপ্রাণ জননীর সন্তান জাগা জাগা ভক্তিবান জাগা মাতৃপ্রাণ জাগা ভক্তিবান জাগা মাতৃপ্রাণ জননীর সন্তান জাগা মৃত্যু বসকিয়ান জয় যিনি মৃত্যু বসকিয়ান জয় যিনি হরি দুর্গে অভিযান জাগা মাতৃপ্রাণ জননীর সন্তান জাগা প্রেস ক্লাবের এই বৰ্ষটো আমাৰ আচলতে ৰূপালী জয়ন্তী বৰ্ষ চলি আছে আৰু এই মুহূৰ্তত আমি অনুভৱ কৰিছিলোঁ যে খুবখাত আমি প্ৰগ্ৰাম কৰিছিলোঁ। যোৱা বছৰ আমি আৰম্ভণি অনুষ্ঠানটো কৰিছোঁ, এইবাৰ আমি সামৰণি অনুষ্ঠানটো হয়তো অক্টোবৰ বা নৱেম্বৰত আমি সামৰণি অনুষ্ঠানটো পালন কৰিম। আৰু আমি অনুভৱ কৰিছিলোঁ যে আমি মানে সকলো ক্ষেত্ৰত আমি পুৰুষসকলে যিমান নেতৃত্ব আৰু আগবাঢ়ি আহোঁ আচলতে মহিলাসকলো খুব মানে সামান্য দেখা যায়। আৰু বিশেষকৈ আমাৰ কৃষ্ণেত একেবাৰে মানে মহিলাৰ এক্টিভিটিছ যিটো সক্ৰিয়তা সেই সক্ৰিয়তাটো আচলতে কম। আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি যে আমি যদি তেওঁলোকৰ সৈতে যদি কিবা সহযোগ কৰি এটা অনুষ্ঠান কৰি যদি আমি মানে নাৰী শক্তিক যদি আমি জাগ্ৰত কৰিব পাৰোঁ এটা অৰ্থত, তেতিয়াহ'লে হয়তো আমাৰ সকলো কামতে সহায় সহযোগ হ'ব বা দেশ বা সমাজৰ কল্যাণ সাধন হ'ব। সেই উদ্দেশ্য আচলতে আমি জইনলি যুটীয়াভাৱে আমি এই কাৰ্যসূচীটো লৈছিলোঁ। আৰু মই ভাবোঁ যে বিষ্ণু ৰাভাৰ বিষয়ে সকলোৱে কম বেছি পৰিমাণে জানে। মানে তেওঁ এজন এটা আমি যদি কওঁ যে দাৰ্শনিক এজন আছিল, আৰু দাৰ্শনিক এটা বিভাগত নহয়, বহুত মানুহে এটা বিভাগত দাৰ্শনিক থাকে, কিন্তু তেওঁক যদি আমি চাওঁ যে প্ৰত্যেক বিভাগতে দাৰ্শনিক আছিল। আৰু চবচে ডাঙৰ কথাটো হৈছে জাতীয়তাবাদ আৰু তেওঁৰ যিটো সংগ্ৰামী সত্তা, সেই সংগ্ৰামী সত্তাক আচলতে আজিও মূল্যায়ন কৰাৰ প্ৰয়োজন আছে। মই ভাবোঁ যে অসমৰ বুদ্ধিজীৱী বা অসমৰ শিক্ষিত সমাজ আজিও বিষ্ণু ৰাভাক সঠিকভাৱে মূল্যায়ন কৰিবলৈ সক্ষম হোৱা নাই। আকৌ মূল্যায়ন কৰক, তেতিয়াহ'লে হয়তো আমাৰ দেশ আৰু আমাৰ সমাজখন আগবাঢ়ি যোৱাত সহায় হ'ব। আৰু মই বিশেষ নকওঁ, এইখিনিকৈ সকলোকে মই আজি মানে এই অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰি আৰু সদুশেষত আমাৰ মুকলি সভাখনত যাতে সাফল্যমণ্ডিত হয় তাৰ প্ৰতি আহ্বান জনাই মোৰ বক্তব্য। জননীৰ সন্তান জাগা Thank you.
মই সঁচাকে বৰ আনন্দিত হৈছোঁ যে কৃষ্ণাই প্ৰেছ ক্লাব আৰু ফটো অসম লেখিকা সমাৰোহ কৃষ্ণাই শাখাই হাবৰাঘাট মহাবিদ্যালয়ৰ মহিলাসকলৰ সহযোগত আজিৰ এই অনুষ্ঠানটো হাবৰাঘাট মহাবিদ্যালয়ত পাতিছে। সীমিত সা সুবিধাৰ মাজত যিমানখিনি কৰিব পাৰি আমাৰ ফালৰ পৰা কৰিব আমি চেষ্টা কৰিছোঁ। লগতে মই এটা কথা আপোনালোকক জনাব খুজিছোঁ যে আগন্তুক 6 মাহ পিছত আমাৰ হয়তো আজি যিটো সা সুবিধাৰ মাজত আমি ইয়াত সভা পাতিছোঁ 6 মাহ পিছত এটা উন্নত আমি আলোচনা চক্ৰ কক্ষ পাম আৰু সেইটোৱে মই ভাবোঁ আমাৰ কৃষ্ণাই অঞ্চলৰ অলমোষ্ট 100 মানুহক লৈ পাতিব পৰা যিকোনো মিটিং আমি তাত সুন্দৰভাৱে পাতিব পাৰিম আৰু সেই অসুবিধাটো আমাৰ দূৰ হ'ব। আৰু কৃষ্ণাই লেখিকা সমাৰোহ কৃষ্ণাই শাখায়ো তাত সভা সমিতি পাতিব পাৰিব, আমাৰ সাংবাদিক সন্থায়ো পাতিব পাৰিব আৰু পৰিকল্পনা মতে আমি সেই আলোচনা চক্ৰ বিভাজন সৃষ্টি কৰিবলৈ চেষ্টা কৰিছোঁ। আমি সেইবোৰৰ পৰা ওলাই আহিব লাগিব আৰু তেতিয়াহে আমি আচলতে বিষ্ণুৰাভাৰ প্ৰতি আমাৰ যি সন্মান বা শ্ৰদ্ধা সেইটো নিবেদন কৰা হ'ব। মোৰ আহ্বান সকলোৱে বিষ্ণুৰাভাৰ সেই যিটো দৃষ্টিভংগী বা তেখেতৰ বিশ্ববিখ্যাত সেইটো বুজিবলৈ চেষ্টা কৰক আৰু সমাজখনত শান্তি সম্প্ৰীতি প্ৰতিষ্ঠা কৰি সকলোৰে কল্যাণৰ কামত উৎসৰ্গিত হ'বৰ কাৰণে চেষ্টা কৰক। তেতিয়াহে বিষ্ণুৰাভাৰ প্ৰতি আমি শ্ৰদ্ধা নিবেদন কৰা হ'ব।